এইটো কোনটো ব্ৰিড হয় গম পাইছানে হাস্কি হয় চাগে একদম হাস্কিৰ নিচিনা দেখাত আৰু বহুত মোটা ন আৰু চোৱা না ইয়াৰে মানে লোকেল ব্ৰিড বিলাকে এনেকুৱা আৰু আমি গুৱাহাটীত এইবিলাক কিনো ইমান দাম দি ন আমি গুৱাহাটীত ৰাখিব নোৱাৰো এইবিলাক ইয়াক উঠাই দিবা যে তোমাক উঠাই পেলাই নোহোৱা কৰিব ইমান ডাঙৰ হয় মানে বাঘৰ নিচিনা মই এতিয়া পিছফালৰ চিটত চিফ্ট কৰিলোঁ আৰু ৱাইফক আগপিনে দিলোঁ বহিবলৈ যিহেতু পাহাৰৰ ৰাস্তা হয় গাটো বেয়া লাগে তাইৰো সেইকাৰণে তাইক আগপিনে বহিব দিলোঁ আৰু এতিয়া আমি টাইগাৰ ফলছত যাই আছোঁ টাইগাৰ ফলছ ইয়াৰ পৰা মোটামুটি 30 কিলোমিটাৰমান হ'ব আমি য'ত আছোঁ ইয়াৰ পৰা আৰু এই ছেম গাঁওখন পালোঁ যোনখন গাঁও আমি অলপ আগতে পাৰ কৰি আহিছিলোঁ কনজাষ্টেড এৰিয়া বুলি য'ত দেখাইছিলোঁ আপোনালোকক এই ওপৰত ঘৰবিলাক আছে আপোনালোকে দেখা পাইছে আৰু ইয়াত আমি এতিয়া গাঁওখন পাৰ কৰি যাব লাগিব গাড়ীখন এতিয়া আমি পিছৰ পিনে যাই আছোঁ তথাপিও গাড়ীখনত মানে যোনখন অপজিট ছাইডৰ পৰা গাড়ী আহিছে সেইখনৰ কাৰণে জেগা হোৱা নাই পিছুৱাই যাব লগা হৈছে এতিয়া আমি আমি পিছুৱাই আছোঁ পিছুৱাই থাকিব লগা হৈছে আৰু এনেকৈ ৰাস্তাত পাছ দিব লগা হৈছে আমি গাড়ীত বহুত কনজাষ্টেড এৰিয়া এইখিনিত ভাবিয়ে আহি আছিলোঁ আৰু মই কৈছিলোঁ আপোনালোকক যে মানে গাড়ী নাপালেও হয় আৰু এখনো বাট এয়া দেখা পাইছে এতিয়া কিবা কৰি ওলালোঁ আৰু গাড়ী নাহিলে হ'ল আৰু সন্মুখৰ পৰা নহ'লে এই ৰাস্তাত বেক কৰিবাটো বহুত টান হয় কিবা কৰি এখন গাড়ী যাব পাৰি এইখন ৰাস্তাত আমি যোনটো ৰাস্তাৰে তললৈকে নামি আহিছিলোঁ চাক্ৰাতালৈকে সেইটো ৰাস্তাৰ পৰা আমি এটা বেলেগ ৰাস্তাৰে তললৈ নামিলোঁ আৰু এৰো মাৰ্ক আছে চাইনবোৰ্ড আছে টাইগাৰ ফললৈকে যাব সেইটো ৰাস্তা আৰু 16 কিলোমিটাৰ আছে ইয়াৰ পৰা এতিয়া 16 কিলোমিটাৰ ৰাস্তা আমি যাব লাগিব ছেম ডিষ্টেঞ্চ হ'ব যেনেকৈ আমি চাক্ৰাতাৰ পৰা মানে মহিলা টপলৈকে গৈছিলোঁ সেনেকুৱাই ছেম ডিষ্টেঞ্চ হ'ব ইয়াৰ পৰা আৰু 1 ঘণ্টামানৰ ৰাস্তা আমি যাব লাগিব টাইগাৰ ফললৈকে আৰু লোকেল মানুহক সুধিলোঁ আমি ইয়াতে লগ পালোঁ তেখেতে কৈছে যে মানে ইয়াতে পানী এতিয়া বৰ্তমান বেছি নাই বাট আপোনালোকে যাব পাৰিব গতিকে আমি আহিছোঁ যিহেতু চাক্ৰাতা আৰু বাৰে বাৰে যিহেতু আহি থকা নহয় ঠাইবিলাক সেইকাৰণে আমি আৰু এতিয়া ভাবিছোঁ যাই পিনে আপোনালোকক দেখাওঁ ৰাস্তাবিলাক ভাল মানে আপোনাৰ ৰাস্তা কাৰ্ভ টাইপৰে হয় পাহাৰীয়া ৰাস্তা কিন্তু বেছি ট্ৰাফিক নাই ক্ৰাউড নাই বেছি আহি আমি ৰাস্তা বহুত বেয়া পাইছোঁ এতিয়া আৰু এনেকৈ গাড়ীখন এফালে এনেকৈ যাই পেলাই বহুত মানে বেয়া ৰাস্তাত আমি যাই আছোঁ আৰু এতিয়া অলপ পিছতে পাম আৰু কিমান কিলোমিটাৰ আছে আৰু 10 কিলোমিটাৰ এই বৰ্ড এখন আছিলে তাতে লিখা আছিলে 10 কিলোমিটাৰ 10 কিলোমিটাৰ পিছত আমি পাই যাম আৰু বাকী আহি গা চা পূৰা বেয়া লাগি গৈছে কাৰণ এনি টাইম এনেকৈ সাপৰ নিচিনা আহি আছোঁ পাহাৰৰ মাজে আৰু আজি ৰাতিপুৱাই ওলাইছোঁ আমি আপোনালোকে গমেই পাইছে ভিডিঅ'বিলাক চাই আৰু ইয়াতো বহুতখিনি অপশ্যন থাকিব আপোনালোকৰ কাৰণে যদি আপোনালোকে ইয়াতে ষ্টে কৰিব বিচাৰিছে তেতিয়াহ'লে বহুতখিনি হোটেল আমি দেখা পাই আহিছোঁ ইয়াতে আৰু ৰিজৰ্টো আছে আৰু হোমষ্টেও আছে হোমষ্টেবিলাকতো আপোনালোকে থাকিব পাৰে গতিকে চাই ল'ব আপোনালোকে যদি এইপিনে আহিব বিচাৰিছে ডাইৰেক্ট তেতিয়াহ'লে আপোনালোকে ইয়াতে হোটেলবিলাকত থাকিব পাৰে আমি টাইগাৰ ফলত আহি আছিলোঁ আৰু এয়া আপোনালোকে দেখা পাইছে এখন সুন্দৰ ৰেষ্টুৰেণ্ট পাইছোঁ আমি ইয়াতে ৰাতিপুৱাৰ পৰা অলপ পেট পূজা কৰিছিলোঁ ৰাতিপুৱা ৰাজমা চাৱল আধা খাইছিলোঁ আমি গোটেইকেইটাই এতিয়া অলপ ৰখিছোঁ ইয়াতে আগিৰা কেফে বুলি এখন কেফে আছে ইয়াতে
এণ্টেৰিয়াৰটো বহুত ধুনীয়া হয় আৰু আপোনালোকে দেখিব পাৰিছে কিবা চাওঁ অৰ্ডাৰ কৰিব পাৰোঁ যদি কৰোঁ আৰু যদি ভাল লাগে প্ৰাইচ চাইজ যদি ভাল লাগে চব মিলাই আপোনালোকক দেখাই আছোঁ ভিতৰত যায় তেই আৰু ইয়াত আপোনালোকে দেখা পাইছে কুণালে পূৰা ড্ৰাইভিং কৰি ভাগৰি গৈছে বোলে টোপনি লাগিছে তাৰপিছত ইয়াত জুলনাত জ্বলি আছে আৰু এইপিনে এই পূৰা একদম নেচাৰৰ লগত কি কৈছা মানে হেৰাই গৈছা নেকি হেৰাই গৈছা মানে ভাবি আছা পূৰা একদম এইপিনে চাইফালে কেনেকৈ যাম এনেকৈ তাৰপিছত আৰু গা চাও বেয়া লাগি আছে ন এতিয়া মই কি ভাবি আছা না কি ভাবি আছা সেইখন পাহাৰত যদি এটা ঘৰ হ'লে অকলে এটা ঘৰ গোটেই মানে ঘৰৰ পৰা বেলকনিৰ পৰা গোটেই নাজাৰাটো চাম আৰু এটা হেৰি ঘৰ আৰু মানে চাংঘৰ টাইপ থাকে যে এনেকুৱা এটা যদি মোৰ ঘৰ হ'লে ইয়াতে কিন্তু আমাৰ বেড লাগ যে আমি ইয়াতে ঘৰ ল'ব নোৱাৰোঁ থাকিবহে পাৰিম ঘৰ ল'ব নোৱাৰোঁ তাৰ কাৰণে উত্তৰাখণ্ডৰ ৰেচিডেঞ্চি আগৰ পৰাই থাকিব লাগিব পইচা বুলি নহয় উত্তৰাখণ্ডৰ মানে অৰিজিনেল মানুহ হ'ব লাগিব যেনেকৈ আমাৰ অসমত অসমৰ মানুহে কিনিব পাৰে বা বাহিৰৰ মানুহে কিনিব পাৰে চাগে মেঘালয়ত নোৱাৰে ৰিজাৰ্ভ থাকে ন কিছুমান জেগা হিমাচলত নোৱাৰে আমাৰ পইচাও নাই এয়া লোকেশ্যনটো চেক কৰক আপোনালোকে কি ধুনীয়া এঢলীয়া এনেকৈ আৰু খেতি কৰে চাগে তাতে জুম খেতি টাইপৰ কৰে কিবা মানুহবিলাকে সেয়া আপোনালোকে দেখা পাইছে আৰু ইহঁতৰো এনেকৈ মানে ৰিজৰ্ট মানে এই কেফেখনৰ চিটিং এৰিয়া পিছত মানে ভিতৰতো আছে এনেকৈ তলৰ পিনে যায় ৰেষ্টুৰেণ্টত মানে খানা চানা লৈ গৈছিলে চাগে ৰুম চুমো আছে ইহঁতৰ তলত পাহাৰত মানে কি হয় ধৰিব নোৱাৰি এইটো ধৰক ফাৰ্ষ্ট ফ্ল'ৰ নহ'বও পাৰে বহুতকেইটা ফ্ল'ৰ থাকিব পাৰে ইহঁতৰ বিল্ডিঙৰ তলত এনেকুৱা লাগে ইপিনৰ পৰা যে এইটো ফাৰ্ষ্ট ফ্ল'ৰ আৰু তলৰ পৰা যদি আপোনালোকে আহে তেতিয়াহ'লে 5 নম্বৰ 6 নম্বৰ এনেকুৱা ফ্ল'ৰ হ'ব পাৰে আৰু বাকী এইখন গেম অফ থ্ৰনৰ চেয়াৰ ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে বহিও আমি ফটোগ্ৰাফী কৰিলোঁ বহুত ধুনীয়া লাগিছে কিবা বেলেগেই লুক আহিছে ইয়াতে আৰু ইয়াত আপোনালোকে দেখা পাইছে ইয়াতেও চিটিং এৰিয়া আছে ইয়াৰে ভিতৰত যাই পেলাই অলপ পিছত দেখাই আছোঁ আপোনালোকক বহুত ধুনীয়া ইণ্টেৰিয়ৰ আৰু চবতকৈ ভাল ইউনিক লাগিলে যে মেনু কেইখন যিখন আছিলে এইখন কিবা অলপ অল্ড মডেল টাইপৰ মানে ভাল লাগিছে ভিতৰত যাই অলপ পিছত দেখাই আছোঁ প্ৰথমতে আমি ফটোগ্ৰাফী কৰিলোঁ অলপ আৰু আপোনালোকক দেখাই আছোঁ বাকী এইপিনেও নামি যাব পাৰি ষ্টেয়াৰ্ছ আছে আৰু ষ্টেয়াৰ্ছৰ তলত চাগে ৰেষ্টুৰেণ্টৰ কিটচেন আছে সেনেকুৱা হ'ব পাৰে কিবা কাৰণ স্মেল আহি আছে ধুনীয়া এইয়া দেখিছে একদম হেৰাই গৈছে ছোৱালীজনী আৰু ইয়াতে আমাৰ আহি গৈছে এগ নুডলছ আৰু এইবিলাক বস্তু চাওকচোন এইবিলাক চব ৰিইউজ কৰিছে টায়াৰ হয় আৰু লগতে এইবিলাক কাঠ দি পিনে এনেকৈ বনাইছে আৰু এইবিলাক বাঁহ হয় আৰু সেইখনো এখন তেনেকৈ টায়াৰ ডাঙৰ টায়াৰে বনাইছে মানে একো বস্তু পেলনি যোৱা নাই চ' মানে পেলনীয়া বস্তুবিলাকহে সজাইছে আৰু এইপিনে চাইকেল দুখন লগাই থৈ দিছে ব'লা আহা খাওঁ আহা ভোক লাগিছে আৰু খুব টোপনি লাগিছে আমি চাহ অৰ্ডাৰ দিছোঁ চাহ কাপ খালেহে টোপনিটো ভাঙিব আৰু গোটেই ৰাতিটো টোপনি যোৱা নাই সেইটোতো আপোনালোকে গমেই পায় কিয় টোপনি যোৱা নাই এতিয়া টোপনি লাগি আছে আমি সুধিলোঁ কুণালৰো সেই একেই কুণালো ৰাতি 1 বজাৰ পৰা বোলে সিও টোপনি যোৱা নাই তো ইমান দূৰ ড্ৰাইভিং কৰা আৰু এনেকুৱা ৰাস্তাত ড্ৰাইভ কৰাটো অলপ দিগদাৰ হৈ যাব বহুত অকোৱা পকোৱাটো অকণমান আমি ইয়াতে 1 ঘণ্টা বা আধা ঘণ্টামান ৰেষ্ট ল'ম তাৰপিছত আকৌ যাম আমি আমি এতিয়া কেফেখনৰ পৰা ওলালোঁ আৰু যিটো মেইন ৰোডেৰে আমি আহি আছিলোঁ তাৰ পৰা আমি তলৰ ৰাস্তা এটাত আহিলোঁ আৰু এই তলৰ ৰাস্তাটোৰে আহি এতিয়া আৰু 3 কিলোমিটাৰ যাব লাগিব তেতিয়া আমি পাই যাম এই ৰাস্তাটো অকণমান বেয়া হয় এইখিনি বাৰু ভালে আমি পিছৰ ফালে একদম বিৰাট ডাঙৰ খাল বাম হৈ আছে উপায় নাই আৰু কিবা এটা ভাল বস্তু চাবলৈ হ'লে অকণমান আৰু দিগদাৰ হয় আৰু ৰাস্তাবোৰ মাজে মাজে ভঙা আৰু পাহাৰৰ পৰা শিলবোৰ পৰে যে সেইটো কাৰণে ৰাস্তাবোৰ চাগে ভাঙি যায় মাজতে এতিয়া গৈ আছোঁ আৰু বেছি নাই আৰু 2.5 কিলোমিটাৰমান আছে আপোনালোকে যদি গাড়ী লৈ আহে তেতিয়াহ'লে ইয়াতে গাড়ী পাৰ্ক কৰি থ'ব পাৰে আমি সেইটোৰে যাম এতিয়া আৰু যদি গাড়ী পাৰ্ক ইয়াতে কৰে আপোনালোকে ওপৰত তেতিয়াহ'লে 1 কিলোমিটাৰ আপোনালোকে খোজকাঢ়ি যাব লাগিব অহা যোৱা 2 কিলোমিটাৰ গতিকে আমি এতিয়া যোনটো ৰাস্তা আছে সেইটোৰে অলপ আগপিনে যাই আছোঁ আগপিনে যাই 100 মিটাৰমান যাব লাগিব আমি খোজকাঢ়ি 100 মিটাৰমানতো একো নাই বাট 1 কিলোমিটাৰ অলপ বেছি হৈ যায় আৰু ইমান বেছি ৰ'দ দিছে ন এতিয়া আৰু পাহাৰৰ 1 কিলোমিটাৰ ট্ৰেক কৰিব ইচ্ছা নাই গতিকে আৰু এতিয়া আমি গাড়ী লৈ যাই আছোঁ গাড়ী যলৈকে যায় তালৈকে যাব তাৰপিছত আমি খোজকাঢ়ি যাম অলপ
আমি এতিয়ালৈকে গৈয়ে পোৱা নাই এইবিলাক কাৰ তাতে পাৰ্কিং যে কৰিছে তাত আমি পাৰ্কিং কৰি আৰু 100 মিটাৰমান খোজকাঢ়ি যাব লাগিব আৰু ৰাস্তা দেখিছেনে কেনেকুৱা অৱস্থা মানে ৰাস্তাৰ একেবাৰে ভঙা চিঙা ৰাস্তা পাথৰ চাথৰ পৰি থাকে অকণমান দিগদাৰ আৰু कर लो यार 1 घंटे में जाना हमने 2 घंटे लगाने सर इतना टाइम तो कोई अंदर लगाता ही नहीं है जो ইয়াতে ধুনীয়াকৈ পাৰ্কিং আছে এইখিনি জেগা আছে আৰু এইবিলাকত আপোনালোকে গাড়ীবিলাক থ'ব পাৰে খালি সেই পাৰ্কিঙৰ ফিজটো অকণমান বেছি আৰু পাৰ্কিং ফিজটো 150 টকা লয় আৰু 1 টকাও নকমাই ইহঁতে ট্ৰাই কৰিলে মানে অলপ কমাই ল'বৰ কাৰণে নাই সিহঁতে এৰি নিদিয়ে যিটো দাম সেইটোৱে আৰু পাৰ্কিঙৰ টাইম হৈছে 2 ঘণ্টাত 150 টকা কমালে নে কিবা 150 টকাই পৰা এই পিনৰে আমি এতিয়া অলপমান ট্ৰেক কৰি যাব লাগিব 100 মিটাৰমান আৰু যদি আমি ওপৰত পাৰ্ক কৰিলোঁ তেতিয়াহ'লে 1 কিলোমিটাৰ গতিকে কিলোমিটাৰ খোজকাঢ়া এতিয়া ধৈৰ্য নাই আৰু এনেকুৱা ৰ'দ দিছে নহয় গলি যাম এই ৰ'দত আৰু ইমান ফুৰিলোঁ আজি ইচ্ছা নাই আৰু সেইকাৰণে আমি পাৰ্কিঙতে থ'লোঁ আৰু এই বেছি নহয় আৰু কিমান মিটাৰ বুলি কৈছিলা 100 মিটাৰ 100 মিটাৰ এইখিনি আছে আৰু লগা ইয়াতে কিবা লিখা আছে এয়া এইফালে এইপিনে কিবা এখন ৰেষ্টুৰেণ্ট আছে আপোনালোকে ৰেষ্টুৰেণ্ট যাব পাৰে এইখন ওপৰত আৰু ইয়াতে ইমান ধুনীয়াকৈ পানীৰ শব্দ আহিছে পুৰা একদম ৰিলেক্সিং লাগি গৈছে হয়নে ধুনীয়া কৰি ব্ৰিজ এখন বনোৱা আছে এনেকৈ পানীবিলাক আমি তললৈকে আহি আছে বাৰিষা দিনত চাগে আৰু বহুত পানী হয় বহুত পানী হ'ব এতিয়া ইহঁতে ফটো উঠি আছে যদি আমি আগেৰে গৈ যাওঁ ন কৈ দিব আকৌ জিৰ' চিভিক চেন্স বুলি এনেকৈ তলৰ পিনে নামি যাই আছোঁ আমি এতিয়া বাছ এইটোৱে ৱাটাৰফল নিপিনে আৰু আছে ক'ৰবাত এয়া আপোনালোকে চাব পাৰে ৱেলকাম কৰিছে ইয়াতে বাকী এনেকৈ আমি যাই আছোঁ এতিয়া বৰ্তমান এই আহি পিনে তাই কিবা ফুল চুল লৈ যায় আহি আছে বনৰীয়া ফুল কালেক্ট কৰিছে এনেকৈ আপোনালোকক দিছে বোলে তাই মেনপিয়া ফেমিলিক দিছে এইটো মোৰ ভিউৱাৰ্ছবিলাকৰ কাৰণে হা আৰু বাকী তাই নোকোৱাতে মই কৈ দিছিলোঁ হয়নে নহয় আপোনালোকক আমাৰ কথাবোৰ মানে ইমান মিলেনে আমাৰ ফটো এয়া আপোনালোকে দেখা পাইছে ইয়াৰে বেছি ওচৰত নাযাবা দেই এটা গান আছে নহয় আমি এতিয়া ট্ৰেক কৰি যাই আছোঁ আৰু আপোনালোকে এক্সপিৰিয়েঞ্চ কৰক এইটো ধুনীয়া এটা ৱাটাৰফল চবত কৰি মানে এতিয়া পানী বেছি নাই বাট ইণ্ডিয়াৰ চবত কৰি হায়েষ্ট ডাইৰেক্ট ৱাটাৰফল এক্সপিৰিয়েঞ্চ কৰিবলৈ যাই আছে আপোনালোকে আৰু ৱাটাৰফলটো চাই আপোনালোকে আমাক কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা লাগিছে এই ভিউটো দেখাৰ পিছত আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মোৰটো পুৰা গোটেই ট্ৰিপটো ছাকচেছফুল হৈ গ'ল এই ভিউটো দেখাৰ পিছত এনেকুৱা লাগিছে যেন ইয়াতে থাকি যাম আৰু আপোনালোকে ইয়াতে আহিব বিচাৰে নে নিবিচাৰে মোক কমেণ্টত জনাবচোন দেই ইয়াতে গা ধুব ইচ্ছা গৈছে নেকি সেই তেতিয়াৰ পৰা অহাৰ পৰা মই তাকেই কৈ আছোঁ যে কাপোৰ কিয় নানিলোঁ ইমান ধুনীয়াকৈ পিছপিনে ছোৱালীকেইজনী গা ধুই আছে আৰু ৱাটাৰফলটো কেনেকুৱা ধুনীয়া ইমান ভাল লাগিছে মই বহুত মিছ কৰিলোঁ কাপোৰ নানি পিনে নেক্সট টাইম যেতিয়াই আহিম মই কাপোৰ লৈ আহিমে আৰু ইয়াত গা ধুম সঁচাকৈ বহুত বেছি ধুনীয়া হয় আজি যদি কাপোৰ লৈ আহিলে হয় তেতিয়াও গা ধুব নোৱাৰিলোঁ ইমান ঠাণ্ডা ৰাতিপুৱা কেনেকৈ গা ধুইছোঁ গিজাৰৰ পানী অন কৰি পেলাই দুবাৰ গৰম কৰিব লগা হৈছে এবাৰ পানী শেষ হৈ গৈছে ইয়াৰ পৰাই গম পালে নে গা ধোৱাত কিমান ভাল মই কিন্তু গা ধুলোঁ হয় ইয়াতে এনেকুৱা এটা নেচাৰেল ৱাটাৰ পোৱাৰ পিছত গা নোধোৱাকৈ থাকিব নোৱাৰি আজি ৰ'দ বহুত বেছি পৰি আছে আৰু এয়া ভাগৰি গৈছে ছোৱালী আৰু বাকী ভিউটো পাই বহুত বেছি ভাল লাগিছে ভাষা নাই মানে ট্ৰিপটো এনেকুৱা লগা নাই যে ক'ৰবাত কিবা আমি মিছ কৰিলোঁ বহুত ভাল লাগিলে বহুত মানে ভাগৰ লাগিছে ৰ'দ দি আছে তামাম গম পাইছে চাগে স্ক্ৰীণত আৰু মোক এইখনতো বেছি মানে ক'লা মানুহটোকো বগা দেখাই দিছে মানে তুমি কি ক'ব বিচাৰিছা মই ক'লা মই ক'লা মই কিন্তু অলপ কথাটো বেলেগ পালোঁ দেই নাই ক'লা মানুহটো বগা দেখাই দিছে বাকী এতিয়া আমাৰ আগতে চাকাৰাটাৰ মেইন মাৰ্কেট এৰিয়াত যাব লাগিব সেই পিনেৰে আমি যাব লাগিব কাৰণ ৰিটাৰ্ণ সেইটো ৰাস্তাই হয় আৰু সেই পিনেৰে আমি যাই আৰু এগেইন আমি আমাৰ ডেষ্টিনেশ্যনত যাব লাগিব
এয়া যে মই আপোনালোকক কৈছিলোঁ 500 মিটাৰ এইখিনিৰ পৰা আমি খোজকাঢ়ি আহিলোঁ খোজকাঢ়ি আহি গাড়ী 100 মিটাৰ আহি গৈছোঁ আমাৰ গাড়ীৰ কাষত আহি গ'লোঁ গাড়ীখন লওঁ আৰু যাওঁ আমি এতিয়া সাগৰাতাৰ পৰা ওলালোঁ ঘৰ গৈ আছোঁ আৰু যদি আপোনালোকে আমাৰ ব্লগবোৰ চাই ভাল পাইছে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক এটা লাইক কৰি দিব কমেণ্ট কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম তো আজিলৈ বাই ধন্যবাদ জয় আই অসম